Hello dear student, welcome back again. So আজি আমি ক্লাস 10 ৰ যেটো আমি চ্যাপ্টার 11 যেটো আছে অঙ্কন কনস্ট্রাকশন এটো আমি গোটেকেটা ইম্পর্টেন্ট 3-4টা মান কোশ্চেন দিম যাতে পুরা চ্যাপ্টারটো কভার হয় যাতে এক্সামত যিকোনো কোশ্চেন আহিলে আমি কৰিব পাৰো হেকেটা আমি সাম ওকে আমি সাম প্ৰথমতে এক্সাম্পল উদাহৰণ 1 সাম এটো সো ক্লাস 9 ত আমি শিকিছো কোন কেনেকে অঙ্কন কৰিব লাগে কেনেকে সমদ্বিখণ্ডক কৰিব লাগে ৰেখা সমদ্বিখণ্ডক কেনেকে কৰিব লাগে 90 ডিগ্ৰী কেনেকে কোন কৰে এইবোৰ বস্তু ইয়াতে নালাগে ইয়াতে জাস্ট এটাই স্টেপ লাগে আমি সাদৃশ ত্ৰিভুজবোৰ এটা প্ৰদত্ত ত্ৰিভুজ আমাৰ দিয়া থাকিব এই ত্ৰিভুজৰ দ্বাৰা আমি সাপোজ এই ত্ৰিভুজৰ দ্বাৰা এটা অনুৰূপ অংশৰ কিমান গুণ ডাঙৰ কিমান গুণ সৰু ত্ৰিভুজ আমি অঙ্কন কৰিব পাৰো হেতু আমি শিকিম ওকে সো প্ৰথম উদাহৰণ 1 সাম তেতিয়া পুৰা কভাৰ হ'ব তাৰ পিছত উদাহৰণ 2 আছে বহুত ইম্পৰ্টেন্ট 2020 ত আহিছিল উদাহৰণ 1 2 2015 and 18 ত আহিছিল তাৰ পিছত এক্সাৰসাইজৰ পৰা এটা সাম এতিয়া প্ৰথম কোশ্চেনটো চাব পাৰি সেকেন্ড কোশ্চেনটো চাব পাৰি সিমিলাৰিটি অল প্ৰবলেম ওকে তাৰ ওকে লৈছো এই দুটা বস্তু লাগিব এই দুটাৰ তোমালোক পুস্তৰত ৰাখিবা ওকে দেন আমি এক্সাৰসাইজ যেটো এক্সাৰসাইজ নহয় উদাহৰণ যেটো 1 আছে এটা প্ৰদত্ত ত্ৰিভুজ ABC ৰ সদৃশকৈ এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজৰ অনুৰূপ বাহু 3/4 অংশ এই 3/4 অংশৰ মিনিংটো কি আমি কোনটো ত্ৰিভুজ আঁকিব লাগে কোনটো ত্ৰিভুজ আমাৰ দিয়া থাকিব হেতু আমি চাও ফাৰ্স্ট প্ৰথম কথা যেটো হল যেটো জেনেকুৱা থাকিব সাপোজ 3/4 আছে ওকে এই যেটো 3 আছে এটো আমি আঁকিব লাগে ত্ৰিভুজ এটো আঁকিব লগা ওকে আৰু যেটো তলত যেটো থাকে হেতু প্ৰদত্ত দিয়া আছে ত্ৰিভুজ ওকে ওপৰত যেটো থাকে হেতু আঁকিব লগা ত্ৰিভুজ যেটো 3 আছে তলৰ যেটো ত্ৰিভুজ 4 আছে অৰ্থাৎ 4 টো আমাৰ ডাঙৰ 3 টো আমাৰ সৰু অৰ্থাৎ যেটো ত্ৰিভুজ আছে তাতকে আমাৰ সৰু এটা ত্ৰিভুজ সদৃশ ত্ৰিভুজ আমি অঙ্কন কৰিম ওকে এইটো কনসেপ্ট আৰু সেকেন্ড যেটো প্ৰবলেম আছে হেতু প্ৰবলেমত কি কৈছে এইটো বেলেগ কালাৰ দি লিখো 5/3 কৈছে ওকে যেটো তলত যেটো দিয়া থাকিব ত্ৰিভুজ দিয়া থকা ত্ৰিভুজটো আমাৰ কি সৰু হ'ব ওকে আৰু যেটো আঁকিব লাগিব হেতু আমাৰ কি হ'ব ডাঙৰ হ'ব আঁকিব লগা এইটো এটা সৰু এটা কনসেপ্ট যেটো ওপৰত থাকে হেতু আমাৰ আঁকিব লগা আৰু যেটো তলত যেটো থাকে নাম্বাৰ হেতু আমাৰ প্ৰদত্ত ত্ৰিভুজ ওকে যিকোনো এটা ত্ৰিভুজ আঁকিম তাৰ পিছত তাৰ 3 আছে ওপৰত 5 আছে 3 মানে 5 গুণ আমি বেছি আঁকিম মানে 3 গুণ যদি থাকে আৰু 2 গুণ বঢ়াই দিম 5 গুণ আঁকিম ওপৰত যেটো থাকে এটো আঁকিব লগা তলত যেটো থাকে এটো প্ৰদত্ত ওকে এখিনি বস্তু জনা থাকিলে আৰু অলপমান সহায় হয় হেল্প হয় ওকে সো উদাহৰণ যেটো 1 আছে এটা ত্ৰিভুজ আছে ত্ৰিভুজটো আমাৰ 3/4 অংশ ত্ৰিভুজ আমি আঁকিব লাগে ওকে এটো এক্সাম্পল 1 আমাৰ আঁকিব লাগে 3/4 অংশৰ অনুৰূপ এটা অংশ ত্ৰিভুজটো আমি আঁকিব লাগে এইটো আমি আঁকিম ওকে তলত যেটো থাকে হেতু আমি দিয়া আছে বুলি কৈছো দিয়া আছে হেতু যিকোনো এটা আমি ত্ৰিভুজ আঁকিলম এই ত্ৰিভুজটোৰ নাম আমাৰ কি আছিল ABC ত্ৰিভুজ ওকে সো যিকোনো এটা আমি ত্ৰিভুজ আঁকিব লাগিব আমি এতে লৈছো পেনেদি লৈছো যদি পেনেদি ললে মানে অলপ দেখা পায় ডাৰ্ক হয় এই কাৰণে পেনেদি লৈছো ABC ত্ৰিভুজ সেন্টিমিটাৰ বুলি কথা নাই যিকোনো আমি লব পাৰো অলপ ডাঙৰকৈ লও নেকি অলপ ডাঙৰকৈ লও ওকে এটো লৈছো ইফালে লম ওকে এইটো আমি ত্ৰিভুজটো যেহেতু আমাৰ দিয়া আছিল ABC আমি নেম দিম ওকে সাপোজ ABC আমি নেম দিছো এটো হল আমাৰ ত্ৰিভুজ যেটো দিয়া আছে ওকে হেতু হল আমাৰ 4 পার্ট বুলি ভাগম সেকেন্ড প্ৰথম আমি ত্ৰিভুজটো ললো সেকেন্ড এই বিৰ লগত আমি এটা ৰশ্মি আঁকিম ওকে বি লগত এটা ৰশ্মি আঁকিম এনেকৈ যাব এই ৰশ্মিটো আমি BX দিম যাতে CBX এডাল এই যেডাল কোণ হয় এডাল সূক্ষ্মকোণ হ'ব লাগিব প্ৰথম কেছ ওকে তাৰ পিছত BX ৰশ্মিক সমানে 4টা ভাগত ভাগ কৰিব লাগে কিয় ডাঙৰ নাম্বাৰটো আমাৰ কি আছে 4 আছে 4 থাকিলে সমানে আমি কি কৰিম 4টা ভাগত ভাগ কৰিম
আমি ভাগকেইটা 1 সেন্টিমিটাৰত মানে 1.5 সেন্টিমিটাৰ কৰি ল'লে হ'ব না 1 2 3 4 ওকে 1.5 সেন্টিমিটাৰ সমানকৈ আমি ল'ম এটা দুটা তিনিটা চাৰিটা ওকে সো এইটো আমি b1 বুলি দিম b1 b2 b3 b4 এনেকৈ ললো সো bx ক আমি সমানে চাৰিটা ভাগত ভাগ কৰিলো যাতে b1 b1 equal to b1 b2 equal to b2 b3 equal to b3 b4 এইটো মানে ইকুৱেল হ'ব লাগিব এতিয়া আমি কি কৰিব লাগে এই b4 আৰু c বিন্দু আমি সংযোগ কৰি দিম ওকে এই b1 আৰু c বিন্দু আমি সংযোগ কৰিম এনেকৈ আমি পাম সংযোগ কৰাৰ লগে লগে এতে তোমালোকে কাট পেন্সিল ইউজ কৰিবা এতে ইউটিউবৰ কাৰণে মই এনে দিছো যাতে অলপমান ডাৰ্ক হয় ওকে এতিয়া আমি কি কৰিম এইটো সংযোগ কৰিলো আমাৰ 3 অংশ ত্ৰিভুজ লাগে এই ডাঙৰ ত্ৰিভুজটো 3 অংশ ত্ৰিভুজ লাগে এতিয়া b4 c সংযোগ কৰিলো এতিয়া b4 c ৰ সমান্তৰালকৈ b3 ত এডাল কি আঁকিম ৰেখা আঁকিম এইটো কি লাগিব কম্পাছৰ সহায় ল'ব লাগিব যাতে b4 c সমান্তৰালকৈ এটা b3 ত আমি আঁকিব লাগিব এইটো চোৱা এইটো কম্পাছটো আমি এনেকৈ ল'ব লাগিব যাতে কোণটো আমি জেৰক্স কৰি ল'ব লাগিব ওকে কোণটো আমি জেৰক্স কৰিলে এনেকৈ ল'ম এনেকৈ পাম এইটো দেখা পায় না পায় নিশ্চয় পায় ওকে এনেকৈ লৈছো ওকে এনেকৈ লোৱাৰ লগে লগে ইয়াতে এটা আমি কি কৰিম বৃত্তচাপ আঁকিম বৃত্তচাপটো আমাৰ এনেকুৱা হ'ব সৰি বৃত্তচাপটো আমাৰ এনেকুৱা হ'ব তোমালোকে দেখা পাইছা ওকে সো তাৰ পিছত এই ডিসটেন্সটো আমি ল'ব লাগিব ইয়াৰ পৰা এইখিনি ডিসটেন্সটো আমাৰ কিমান হৈ আছে ওকে ইয়াৰ পৰা এইখিনি ডিসটেন্স ইয়াৰ পৰা এইখিনি ডিসটেন্সত আমি কাটিম ইয়াৰ পৰা এইখিনি ডিসটেন্সত কাটিলো ওকে সো এটা পয়েন্ট পালো এইটো আমাৰ পয়েন্ট আৰু কাৰ লগত b3 ৰ লগত লৈছিলো সো এইটো আমি সংযোগ কৰিব পাৰিম এইটো আমি সংযোগ কৰিলো এইটো আমি সংযোগ কৰিব লাগিব ওকে এই b4 b3 ৰ এইটো সমান্তৰাল হৈছে এইটো সাপোজ আমি c বিন্দুত কাটিছে c ড্যাশ বিন্দুত কাটিছে এইটো নেম দিব লাগিব এইটো c আছিল c ড্যাশ ওকে এইটো সমান্তৰাল হল এতিয়া আমি কি কৰিম c কোণটো এই c ড্যাশত আমি আনিম যেনেকৈ আমি জেৰক্স কৰো হেতু আমি জেৰক্স কৰি আনিব পাৰো ওকে সো এইটো অলপ হেৰি কৰি লও কম্পাছটো অলপ কিবা হৈ আছে ওকে ওকে এতিয়া এইখিনি এটা বৃত্তচাপ ল'ব লাগিব বৃত্তচাপ লৈছো এই পয়েন্টৰ পৰা এটা বৃত্তচাপ ল'ব লাগিব তোমালোকে দেখা পাইছা চাগে এনেকৈ আমি লম এনেকৈ লৈছো ওকে তাৰ পিছত এইখিনি ডিসটেন্স আমি ল'ব লাগিব কিমানখিনি ডিসটেন্স আছে লৈছো তাৰ পিছত ইয়াৰ পৰা এতে আমি কাটিব লাগিব তোমালোকে দেখা পাইছা কাটাটো এইখিনিত আমি কাটিছো ওকে সো দেন আমি যেটো আমি পয়েন্ট পাইছো এইটো এটা পয়েন্ট পাইছো এই c বিন্দুৰ পৰা এইটো আমি কি কৰিম সংযোগ কৰি দিম ওকে এতিয়া আমি কি কৰিম এইটো c ড্যাশ আৰু যেটো পয়েন্টত কাটিছে এইটো আমি সংযোগ কৰিলো ওকে ওকে এইটো সাপোজ আমাৰ a বিন্দু a ড্যাশ বিন্দুটা কাটিছে এইটো নেম দিব লাগিব a ড্যাশ যেটো a ড্যাশ b c ড্যাশ টো আমাৰ কি ত্ৰি অংশ আঁকিবলগীয়া ত্ৰিভুজ ওকে এইখিনি বস্তুত এতিয়া আমি এক্স্যাক্টলি আমি কি কৰিলো সেইখিনি বস্তুই আমাৰ অঙ্কনত লিখিব লাগিব অঙ্কন তুমি কি কৰিলা প্ৰথমত a b c এটা ত্ৰিভুজ ললো তাৰ পিছত b বিন্দুৰ লগত এডাল bx ৰশ্মি সূক্ষ্মকোণ আঁকিলো সেকেন্ডত এই ৰশ্মিটোক আমি চাৰিটা সমান ভাগত ভাগ কৰিছো b4 c সংযোগ কৰিলো b4 c ৰ সমান্তৰালকৈ b3 c ড্যাশ এডাল অঙ্কন কৰা হল আৰু ac ৰ সমান্তৰালকৈ c ড্যাশ a ড্যাশ অঙ্কন কৰা হল আমাৰ a ড্যাশ b c ড্যাশ হল আঁকিবলগীয়া ত্ৰিভুজ বাস এইখিনি বস্তু আমি লিখিব লাগে ওকে এইখিনি বস্তু আমি লিখি দিছো সো অঙ্কনত আমি প্ৰথম কি লিখিম a b c ত্ৰিভুজটোৰ bc ৰ লগত bx ৰশ্মি এই bx cbx এটা সূক্ষ্মকোণ হোৱাকৈ bx ৰশ্মি আঁকা হল সেকেন্ডত কি কৰিছো bx ৰশ্মিক চাৰিটা ভাগত ভাগ কৰিছে b1 b2 b2 b3 b3 b4 সব ইকুৱেল হৈ আছে
লোৱা হল থাৰ্ডত কি কৰিছো B4 BC সংযোগ কৰিছো আৰু B4 B4C সমান্তৰালকৈ B3 C' অকা হল ওকে আঁকিছো আৰু ACৰ সমান্তৰালকৈ A' C' অকা হল আৰু A' B C' কি এটা ত্ৰিভুজ পোৱা গল এই A' B C' আমাৰ কি আঁকিব লগা ত্ৰিভুজ এই অঙ্কন প্ৰণালী যিখিনি বস্তু মই ইয়াতে কৰিছো সেইখিনি বস্তুই ইয়াতে লিখিছো বেলেগ একো লিখা নাই এই অঙ্কন প্ৰণালীটো নিজৰ ষ্টাইল ওকে এইটো হল উদাহৰণ 1 ৰ প্ৰবলেমটো এনেকৈ আমি এক্সাৰসাইজ উদাহৰণ 2 আছে 5/3 অৰ্থাৎ আমাৰ 3 টো হল প্ৰদত্ত ত্ৰিভুজ আৰু 5 টো হল আমাৰ আঁকিব লগা ত্ৰিভুজ মানে আঁকিব লগা ত্ৰিভুজ প্ৰদত্ত ত্ৰিভুজতকৈ ডাঙৰ হ'ব এতিকে আমি কি কৰিম আমি আগৰ দৰে ঠিক একেদৰে এটা মানে কি লম ত্ৰিভুজ লম তো প্ৰথম এনেকে লৈছো ওকে এইটো আমি এনেকে লৈছো ওকে আমি ত্ৰিভুজটো লৈছো ABC ওকে এইটো আমাৰ প্ৰদত্ত ত্ৰিভুজ এতিয়া আঁকিবলৈ এইটো অলপ বঢ়াব লাগিব আঁকিব লগা ত্ৰিভুজটো ডাঙৰ কাৰণে আমি দুটা লাইন এইফালে বেছিকৈ লৈছো একেবাৰতে মানে এনেকে লৈছো ওকে সো এতিয়া এই বিৰ লগত এটা আমি কি কৰিব লাগে এটা ৰশ্মি আঁকিব লাগে যাতে সূক্ষ্মকোণ হয় এইটো প্ৰথম যেটো কেছ এইটো সূক্ষ্মকোণ হোৱাকে ওকে সো ডাঙৰ কি আছে 5 সো পাঁচটা সমান ভাগত ভাগ কৰিব লাগে পাঁচটা সমান ভাগত ভাগ কৰিলে আমি দ্যাটস 1.5 সেন্টিমিটার করলাম 1 2 সরি এতে 1 হবো এতে 2 হবো এতে 3 হবো এতে 4 হবো এতে 5 হবো আচ্ছা এটু bx রশ্মি এটুক আমি কম b1 b2 b3 b4 b5 ওকে এতিয়া আমাৰ কি কৈছে 3 ত্ৰিভুজটো 3 লগত সংযোগ কৰিব লাগে প্ৰথমে আমি কি কৰিম b3 c লগত সংযোগ কৰি দিম এইটো আমাৰ মানে এইটো ফাৰ্স্ট কেছটো যেটো আছে এইটো আমি সংযোগ কৰিলো ওকে এতিয়া b3 c ৰ সমান্তৰালকৈ এই b5 c' একটা অঙ্কন কৰিব লাগে তাৰ কাৰণে আমি কম্পাস ল'ব লাগিব এইটো আমাৰ কম্পাস ওকে এইটো অলপমান হেৰি কৰি লওঁ বেলেগ হৈ আছে ওকে এইটো কম্পাস লোৱাৰ কম্পাসৰ দ্বাৰা এই এংগেলটো আমি জেৰক্স কৰিম এইটো এনেকে তোমালোকে দেখা পাইছা ওকে এইটো আমি এনেকে ল'ব লাগিব ওকে b5ত মই এনেকে দিম এনেকে দিলে আমি এনেকে পাম ওকে আৰু এইখিনি ডিসটেন্সটো ল'ব লাগিব যাতে কোণটো আমি তাতে কপি কৰিব পাৰো কোণটো তাতে কপি কৰাকে এইখিনি মান ডিসটেন্স কিমানখিনি আছে ইয়াৰে সহায়ত ওকে ইয়াৰ পৰা এইখিনিত আমি কাটিব লাগিব এই য'ত আমাৰ কাটিল সেইটো বিন্দু আৰু b5 ৰ লগত আমি হেই কৰিম এইটো আমাৰ এনেকে হ'ব সো এইটো লাইন অলপ বঢ়াই দিব লাগিব উপৰৰখিনি হয় না নহয় মই গম নাপাও সো এইটো ওতেৰি ইয়াৰ পৰা হলে ও মাই গড হ'ব যি হয় হ'ব আৰু দেখা যাব এইটো পালো এই b3c ৰ সমান্তৰালকৈ ওকে ওকে এইটো আঁচটো অলপমান ৰং হৈছে চোৱা অলপমান ৰং হোৱাৰ কাৰণে কোনফালে গুচি যায় ঠিক আছে সো কিমানখিনি গুচি গৈছে অলপমান এইফালে এইটো পইণ্টৰ পৰা গুচি যাব ওকে আমি এনেকে ললে এইটো পইণ্টৰ পৰা গুচি যাব অলপমান ৰং হলে কিবা বেলেগ ফালে গুচি যায় ঠিক আছে তোমালোকে এইটো বি কেয়াৰ অঙ্কন কৰোতে এইটো ভুল নকৰিবা যেটো আমি সি ড্যাশত কাটিছে ওকে সো এচিৰ সমান্তৰালকৈ এতিয়া সি ড্যাশৰ লগত ঠিক একেদৰে আমি অঙ্কন কৰিব লাগিব অলপ ডাঙৰকৈ লওঁ এইটো এনেকৈ লৈছো ওকে সো এই সি পইণ্টৰ পৰা এনেকৈ লওঁ ওকে দেন আমি ডিসটেন্সটো লম ডিসটেন্সটো আমাৰ কিমান হৈ আছে ডিসটেন্সটো আমাৰ এইখিনি ইয়াৰে ডিসটেন্সটো আমাৰ এইখিনি ওকে এইটো সি বিন্দুৰ পৰা এইটো আমি কি কৰিম সংযোগ কৰিম এইটো আমাৰ কি সমান্তৰাল হ'ব সি বিন্দুৰ পৰা সংযোগ কৰিলো ওকে এইটো য'ত কাটিব a ড্যাশ অলপ ডাঙৰকৈ দিছো a ড্যাশ এইটো আমাৰ c ড্যাশ ওকে
এইটো কোণ সমান কিয় সমান্তৰালৰ একেফালে থকা কোণবোৰ সমান এটা তিৰ্যক আছে ওকে সো a ড্যাশ b c ড্যাশ এই আমাৰ কি আঁকিব লগা ত্ৰিভুজ এইটো আমি এতিয়া লিখিব লাগিব প্ৰথমে আমি কি কৰিলো a b c লগত bx ৰশ্মি অঙ্কন কৰা হল bx ক পাঁচটা ভাগত ভাগ কৰিছো b3c সংযোগ কৰিছো b3c ৰ সমান্তৰালকৈ b5 c ড্যাশ অঙ্কন কৰা হল ঠিক একেদৰে ac ৰ সমান্তৰালকৈ a ড্যাশ c অঙ্কন কৰা হল a ড্যাশ b c ড্যাশ আমাৰ কি আঁকিবলগীয়া ত্ৰিভুজ এনেকৈ আমি লিখিবলগীয়া অঙ্কনখিনি লিখি দিছো বাৰু ওকে আমি অঙ্কনত প্ৰথমত কি কৰিলো ত্ৰিভুজ abc ৰ bx ৰশ্মি অঁকা হল যাতে এই bx ক পাঁচটা ভাগত ভাগ কৰিছো ওকে b1 b1 b2 এনেকৈ দিছো ওকে সো b3c সংযোগ কৰিলো সেকেন্ড কে ওকে b3c ৰ সমান্তৰালকৈ b5 c ড্যাশ আমি অঁকা হল ওকে আঁকিলো দেন b3c ৰ সমান্তৰালকৈ b ড্যাশ c5 অঁকিলো ওকে দেন ac ৰ সমান্তৰালকৈ a ড্যাশ c ড্যাশ অঁকা হল a ড্যাশ b c কি আমাৰ আঁকিবলগীয়া ত্ৰিভুজ এতিয়া ত্ৰিভুজ abc ডিভাইডেড বাই ত্ৰিভুজ a ড্যাশ b c হল এটো 3 বাই এটো নালাগে বাৰু এটো বাদ দিয়া এই যেটো আমাৰ ত্ৰিভুজ আছে এটো আমি 5 আঁকিছো আৰু বৰ্ধিত ত্ৰিভুজটো আমাৰ কিমান আছিল 3 আছিল 5/3 অনুৰূপ অংশৰ সমান হ'ব ওকে সো এনেকৈ আমি ত্ৰিভুজ এটা অঙ্কন কৰিব পাৰো এতিয়া এটো উদাহৰণ 1 আৰু উদাহৰণ 2 আছিল এতিয়া এক্সাৰসাইজ